ললিতা মাৰাক বুলি ৰঞ্জিত দাস বুলি গোৱালপাৰা ল'ৰা লৈ গৈ সুপ্ৰিম কোৰ্টত যুঁজি নিশ্চিত বিপদৰ পৰা কেনেকৈ ৰক্ষা কৰিছিলো এই দুখীয়া মানুহসকলে ভালকে বুজে আজমল সাহেব কেইদিনমানৰ আগত আমাৰ বিপদ আহিছিল 51 চন হ'ব নে 71 চন হ'ব কপিল সিবালৰ দৰে ডাঙৰ উকিল ধৰা গৈছিল ইন্দিৰা জয়সিঙৰ দৰে ডাঙৰ উকিল ধৰা গৈছিল সলমান খুৰছিদৰ দৰে ডাঙৰ উকিল ধৰা গৈছিল এতিয়াও আপোনালোকে তাত পাব আৰ্গুমেণ্ট কৰাইছিল ইফালেও আৰ্গুমেণ্ট সিফালেও আৰ্গুমেণ্ট 51 হ'ব জমিয়াতুল উলামা আমছু আৰু আমাৰ প্ৰচেষ্টা নিশ্চিত বিপদৰ পৰা 51ৰ পৰিৱৰ্তে 71 কৰিবলৈ বাধ্য হ'ল সুপ্ৰিম কোৰ্টৰ মোহৰ লাগিল বদৰুদ্দিন আজমল ডাঙৰীয়া কওক আপুনি যি সময়ত এই মানুহখিনিয়ে ভয়ত কম্পমান আছিল আপুনি কোনজন উকিল ধৰিছিল নাম কওক আপোনাৰ কোনজন উকিলে কি আৰ্গুমেণ্ট কৰিছিল নাম কওক এই লোকসকলে বিপদৰ সময়ত নাথাকে ৰাইজ বিপদৰ সময়ত যায়গৈ আকৌ যেতিয়া প্ৰয়োজন হয় হিমন্ত বিশ্ব শৰ্মাৰ স্বাৰ্থৰ কাৰণে দৌৰি আহে